আৰক্ষী কেতিয়া সংস্কাৰী হ'ব? এবাৰ আৰক্ষীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়া এগৰাকী কিশোৰীক অপদস্থ কৰাৰ এবাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰ আমগুৰি থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এগৰাকী কিশোৰীয়ে। কিশোৰীগৰাকীক অপদস্থ কৰাই নহয়, পিতৃকো অপদস্থ কৰিছিল এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়াই। অৰ্পণ শইকীয়াই কি কৰিছিল? নিশা যেতিয়া নাটকৰ পৰা এই কিশোৰীগৰাকী পিতৃৰ সৈতে ঘূৰি আহিছিল, তেতিয়া তেওঁলোকৰ বাহনখন অৰ্থাৎ আৰক্ষী বিষয়াগৰাকী বাহনখনৰ সৈতে মুখামুখি হয় আৰু তাৰ পাছতে আৰক্ষী বিষয়াগৰাকীৰ খং উঠে আৰু খঙত অগ্নিশৰ্মা হৈ আৰক্ষী বিষয়াগৰাকীয়ে অপদস্থ কৰে কিশোৰীগৰাকীৰ লগতে কিশোৰীগৰাকীৰ পিতৃক। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আৰক্ষীক বাৰম্বাৰ কঠোৰ নিৰ্দেশ দি আহিছিল, সেইমতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও ইতিমধ্যে কৈছিল যে সাধাৰণ জনতাৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে আৰক্ষীয়ে। তেনেস্থলত অৰ্পণ শইকীয়াই কেনেধৰণে অপদস্থ কৰিছে এগৰাকী কিশোৰীক। কিশোৰীগৰাকী পৰিয়ালৰ ভাষ্য আছে, আমি শুনাম কিদৰে অপদস্থ কৰিছিল, নিশা কেনেদৰে নাটকৰ পৰা ঘূৰি আহোঁতে এই কিশোৰীগৰাকী আৰু আৰক্ষী বিষয়াগৰাকী সন্মুখী হৈছিল। তাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে কেনেদৰে খঙত অগ্নিশৰ্মা হৈ অপদস্থ কৰিছিল আৰু এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু কেইবাটাও অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়াগৰাকীৰ সৈতে তৰ্কাতৰ্কি, অৰ্থাৎ আৰক্ষী বিষয়াগৰাকীয়ে কিশোৰীগৰাকীক গতিয়াই দিয়াৰো অভিযোগ উত্থাপিত কৰিছে। আৰু সেই সময়তে কিছু হতাহতি হোৱাৰ পাছত আৰক্ষী বিষয়াগৰাকীৰ চেইনডাল, সোণৰ ডিঙিৰ চেইনডাল পৰি গৈছিল ঘটনাস্থলীত আৰু সেইডাল দিবলৈ গৈছিল কিশোৰীগৰাকী আৰু তেওঁ বৰমাকে দিবলৈ গৈছিল আৰক্ষী থানাত আৰক্ষী বিষয়াগৰাকীক। তাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে বৰমাক আৰু কিশোৰীগৰাকীক থানাৰ ভিতৰতো অপদস্থ কৰাৰ লগতে তেওঁলোকক বহাই থোৱাৰ অভিযোগ উত্থাপিত কৰিছে। আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ ভাষ্য আছে, আমি শুনাম, কিয়নো এই যিগৰাকী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আছিল আৰু এইবাৰ নিশা 10:30 বজাত আচলতে এগৰাকী কিশোৰীক আৰু তেওঁৰ পিতৃক কিদৰে অপদস্থ কৰিছে, কিদৰে অপদস্থ কৰাৰ অভিযোগ আনিছে, আমি প্ৰথমতে তেওঁলোকৰ ভাষ্য আছে, আমি ভাষ্যসমূহ শুনাই ল'ব বিচাৰিছোঁ। মই এইটো আমগুৰি থানাৰ অচি ৰাতি এই 10টা 10:30 বজাত আহি মোৰ ঘৰত আহি ই উৎপাত কৰিছে। মোৰ ছোৱালীজনীক আৰু মোক হাত দিছেহি। মই অচি বোলে থানা। এয়া তেওঁ এয়া গাড়ী নাম্বাৰ এইটো কেলে থানাত যাব? ইয়াত এতিয়া SP আহি হেৰি কৰিছোঁ, তই ফোন কৰিলি? ইতিমধ্যে কিছু এম্বিয়েন্সৰ জৰিয়তে আমি এয়া দৃশ্যাংশ দেখুৱাইছোঁ, নিশা কেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু কেনেদৰে হিৰোগিৰি চলাইছিল আৰক্ষী বিষয়াগৰাকীয়ে। এইগৰাকীয়ে অৰ্পণ শইকীয়া, যিগৰাকীয়ে হিৰোগিৰি চলাইছে আৰু তেওঁ কেনেধৰণৰ বক্তব্য কৰিছে এটা সাধাৰণ পৰিয়ালৰ লোকক আচলতে সাধাৰণ লোকক কেনেধৰণে অপদস্থ কৰিছে চাওক। আমি দেখুৱাইছোঁ কেনেধৰণৰ অপদস্থ কৰাৰ অভিযোগ যিহেতু উত্থাপিত হৈছিল। তাৰ পাছতে এইগৰাকী আৰক্ষী বিষয়া অপদস্থ কৰা আমি কিছু দৃশ্যাংশ পুনৰ দেখুৱাইছোঁ আৰু অভিযোগ আছে, আমি ইতিমধ্যে কৈছোঁ পৰিয়ালে অভিযোগ আনিছে নিশা কেনেধৰণে অপদস্থ কৰিছিল, থানাৰ ভিতৰত আচলতে কিশোৰীগৰাকী আৰু বৰমাকক কেনেদৰে অপদস্থ কৰিছিল, বহু বিস্ফোৰক ইতিমধ্যে অভিযোগ আনিছে। আমি সেই ভাষ্যসমূহ, তেওঁলোকৰ পৰিয়ালৰ ভাষ্যসমূহ কিছু শুনাব বিচাৰিছোঁ। মই যেতিয়া ঘৰলৈ উভতি আহি আছিলোঁ দেউতাৰ লগত, তেতিয়া সেই ছাৰজনে আমাৰ দেউতাক আৰু মোক ৰখাই লৈ কৈছিলে যে তহঁতি ইমান ৰাতি 12টা বজাত ক'লে যাওঁ। তেতিয়া 10টা বাজি আছিলে। তাৰপিছত তেওঁ মোক এনেকে ধৰি লৈ গটা মাৰি দি কৈছে, এজনী কোন হয় তোৰ, তই ক'লে লৈ গৈ আছ? দেউতাই কৈছে মোৰ নিজৰ ছোৱালী হয়, মই ঘৰলৈ লৈ গৈ আছোঁ। তেওঁ তাৰপিছত ক'লে যে তোৰ ঘৰ কোনটো? দেউতাই ক'লে এইটো মোৰ ঘৰ এডোখৰতে আছে। তেওঁ হ'লেও বিশ্বাস কৰা নাই। তাৰপিছত তেওঁ মদ খাই আছিলে, একদম ক'ব নোৱাৰে, একদম ইমান বেয়া বিহেভিয়াৰ কৰিছে আমাৰ লগত, আমাৰ ভাল লগা নাই। তাৰপিছত মোক এনেকে ইয়াত ধৰি লৈ এনেকে গটা মাৰি দিছিল।
গোটামাৰীত ছিলে, জোৰচে গোটামাৰীত ছিলে। তাৰপিছত দেউতাই তেতিয়া মানে এনেই দেউতাৰতো বেয়া লাগিছে ন, মই তেওঁৰ ছোৱালী হয়, তেনেকে মোক যদি তেনেকে মানে ব্যৱহাৰ কৰে দেউতাৰতো বেয়া নালাগিব নি? তেওঁ মানে দেউতাই ফোনটো উলিয়াই ভিডিঅ' কৰিব লৈছিলে। তেওঁ তেতিয়া সেই ফোনটো দেউতাৰ ভাগৰ ফোনটো কাঢ়ি তেওঁ জেপত ভৰাই ল'লে। তাৰপিছত দেউতাক গটিয়াই লৈ এনেকে ডিঙিত ধৰি মাৰিব লৈছিলে। মই তেতিয়া মুখৰ আগতে আছো। তাৰপিছত মই ভয়তে কান্দি দিলো। তাৰপিছত মায়ে মোক ভিতৰলৈ লৈ আনিলে। তাৰপিছত মই ভালকে নাজানো কি হ'ল, খালি সেয়াই আৰু পিছত গম পাইছো যে দেউতাহঁতক ধমকি দিছিলে যে তহঁতক মই চাই ল'ম, মাৰিম, এনেকে কৈছিলে। ২৭ তাৰিখে আমগুৰি বয়জত নাটক হৈ আছিল আৰু সেই নাটকত মোৰ ছোৱালী অষ্টমমান ছাত্ৰী আছিল তাই, আৰু তাত তাই অভিনয় কৰিছিলে আৰু অভিনয় কৰি দেউতাকৰ লগত একেলগে ঘৰলৈ আহি আছিলে। আহি থাকোতে ঘৰৰ সন্মুখত এজন অজান ব্যক্তিয়ে দেউতাক আৰু জীয়েক যেতিয়া আহি আছিলে তেতিয়া ৰবলৈ ক'লে। তেওঁ ক'লে যে এই ৰাতিখন ক'ত লৈ গৈছ ছোৱালীজনী? তাৰপিছতে আৰু তেওঁ সুৰামুক্ত হৈ আছিলে আৰু তেওঁ কি হ'ল সেই কথাষাৰ কৈয়ে তেওঁ ওচৰলৈ গৈ দেউতাকক গটা মাৰি দিছে আৰু ছোৱালীজনীক গটা মাৰি দিয়াত ছোৱালীজনী কি হৈছে ৱালত লাগি গৈছে। আৰু সেই তেতিয়াই দেউতাকে এই পেটৰ পৰা উলিয়াই মোবাইলটো উলিয়াই ভিডিঅ' কৰিব লাগিব, এনেকুৱা অৱস্থাত মানে ছোৱালীজনীক ঠেলা মাৰি দিছে, প্ৰহাৰ কৰিছে। আৰু তাই সেই প্ৰহাৰত তাই কান্দিছে যে মোক কেলে ঠেলা মাৰিছে। মোৰ তেতিয়া সেই যিজন তেওঁ অসামৰিক আছিলে, তেওঁ কি কৈছে, তহঁতি এই ৰাতিখন ক'ত যাওঁ? তেতিয়া দেউতাকে কৈছে যে এইটো মোৰ ঘৰ আৰু এই ছোৱালীজনী কোন হয়? দেউতাকে কৈছে এই ছোৱালীজনী মোৰ হয় আৰু এইখন ঘৰ মোৰ, গতিকে মই ছোৱালীজনী লৈ মোৰ ঘৰলৈ আহিছো। সেইটোতে তেওঁ মানে কি হৈছে, হতাহতি কৰিছে, ছোৱালীজনীকো হতাহতি কৰিছে আৰু দেউতাককো হতাহতি কৰিছে। তাৰ ফলত অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী খুব কান্দিছে আৰু কন্দাতহে মই ভিতৰৰ পৰা দৌৰি গৈ যে তাই কিয় কান্দিছে অৱস্থাত, মানে তাইক তেনেকুৱা অৱস্থাত মই লগ পাইছোগে। তাৰপাছতে দেখিলো যে এই মানে চিভিল ড্ৰেছত থকা মানুহজনে হতাহতি কৰি আছে। সেইজন আমি পাছত গম পাইছো যে আৰক্ষী থানাৰ OC আছিলে। এই ২৭ তাৰিখৰ দিনা গম পাইছো যে নাটক হৈছিলে আৰু তেওঁ কৈছে যে ৰাতি ১২ বজাত তহঁতি কেনি যাওঁ, কিন্তু তেতিয়া ১২ বজা নাছিলে, ৰাতি ১০ বাজিছিলে। সেই ১০ বজাতে যদি দেউতাক আৰু জীয়েকক যদি এজন সামৰিক বিষয়াই যদি দেউতাক বুলি যদি মানি নলয়, বিশেষকৈ ঘৰৰ সন্মুখত, তেতিয়াহ'লে আন মানুহে কেনেকে মানি ল'ব যে দেউতাক আৰু জীয়েক বুলি? কোন আছিলে তেওঁ? তেখেত আৰক্ষী আমগুৰি থানাৰ OC আছিলে। তেখেতৰ নাম অৰ্পন্ন শইকীয়া আছিলে। হয়, তেখেত সুৰামুক্ত হৈ আছিলে কাৰণ তেওঁ কথাখিনিতে প্ৰকাশ পাইছে যি নেকি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক তেওঁ প্ৰহাৰ কৰিছে, ঠেলা মাৰি দিছে। আমাক থানালৈ লৈ গৈ তাত গেটখন সোমাইছো আৰু গাড়ীৰ পৰা নামিছো, নামিয়ে OC ছাৰে আমাক মানে দৰ্জা মুখতে দম দিছে। এই দুগৰাকীয়ে হেৰি কি কয়, কালি ভিডিঅ' কৰিছিলে, এই দুগৰাকী শাস্তি দিব লাগে, বেট উলিয়া বোলে কৈছে ছাৰে। তাৰপিছত আমাৰ ভয়ো লাগিছে দিয়কচোন। তাৰপিছত এই কি কয়, আমি গলোগে আৰু আমাক সেইফালে নিয়া বোলে, সেই চাইডলৈ নিয়া বোলে, সেই বেঞ্চ কেইখনত তাত বোলে হেৰি কৰা বোলে, বহাই লোৱা।
তাৰপিছতে নি পিনে তাৰ কি কয় গ'লো আমি হেৰি বহি আছো বহি পিনে তাত আকৌ আমাৰ তেওঁলোকৰ তাত কেইগৰাকী আছে হেৰিয়াত বহি সেই তেওঁলোকেও আমাক বেয়াকে দম দিছে মানে এইকেইগৰাকী বোলে চুৰ এগৰাকী বোলে অচি পৰা চুৰ কৰি বোলে চেইন টানি নিছে এগৰাকী বোলে মাৰ বোলে পিতৰ বোলে এগৰাকী ডকাইতি বোলে গুণ্ডামি দেখাইছে বোলে আমগুৰি চাৰিআলিত বোলে দাদাগিৰি দেখাইছে বোলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।